नमस्कार मैं मजिद बंधुसकल पलकता चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर আজি गरु बिहु लाव खा बेंगेने खा बछरे बछरे बाढ़ी जा मार सरू बापेर सरू तय हबी बर गरु। আজি राज्यबासीये उलह मालहरे पालन करिले गरु बिहु और गरु बिहु उदযাपनेरे अखमियाय आरम्भ करिले प्राणर उत्सव रंगाली बिहु और এই শুভক্ষণত ৰাজ্যবাসীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা জনাইছো ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। বিহুৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই পাব ধন। অন কৰি ৰাখক আপোনাৰ মোবাইল, যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ তৰফৰ পৰা আপোনাৰ মোবাইলত। और तालिकात आपुनी चाই লওক কোন जिलात किमान महिलाई धन पाब। प्रतिखन जिलारे निर्वाचित महिलार नाমৰ तालिका प्रकाश करिছে सरकारे और जिलाय जिलाय सभार जरियते महिलाসকলক দিয়া হ'ব 10,000কৈ टका। प्रतिगराकी बाछनिभुक्त होৱা महिলাই लाभ करिब 10,000কৈ टका और परवर्ती पर्यायत लाभ करिब 25,000 और 50,000কৈ टका। তিনিটা কিস্তিত লাখপতি বাইদেউৰ धन प्रदाনৰ ব্যৱস্থা কৰিছে सरकारे। मुख्यमंत्री এই সন্দৰ্ভত কয় যে হাঁহে যদি কণী পাৰিব লাগে তেন্তে এই টকাৰে মোবাইল নিকিনিব, ভাল কামত লগাওক আৰু তেতিয়া পৰৱৰ্তী কিস্তিত চৰকাৰে আপোনাক দিব 25,000কৈ টকা আৰু শেষৰ কিস্তিত ধন হ'ব 50,000 টকা। উল্লেখযোগ্য যে গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন। যিসকল মহিলাৰ দুটাতকৈ অধিক সন্তান আছে তেওঁলোকে এই ধন নাপাব, এই কথা জনাইছে অসম চৰকাৰে। PNB কেলেংকাৰী মূল অভিযুক্ত তথা পলাতক ব্যৱসায়ী মেহুল চোকসীক গ্ৰেপ্তাৰ। পাঞ্জাব নেশ্যনেল বেংকৰ 13,500 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত মেহুল চোকসী। বেলজিয়ামৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰবঞ্চক মেহুল চোকসীক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বিহুৰ দিনাই ওয়াকফ আইনক লৈ ৰাজ্যজুৰি মুছলমানসকলৰ তীব্ৰ প্ৰতিবাদ। ওয়াকফ আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ লাখ লাখ মুছলমান। বিহুৰ দিনাই ওয়াকফ আইনক লৈ ৰাজ্যজুৰি মুছলমানৰ তীব্ৰ প্ৰতিবাদ। বহু ঠাইত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। শক্তি দেখুৱাবলৈ ওলাই আহিল ৰাজ্যৰ লাখ লাখ মুছলমান। মুছলমানৰ স্পষ্ট বাৰ্তা, আমি মৰিলেও ওয়াকফ আইন মানি নলওঁ। ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমান শ্বহীদ হ'লেও এই আইন মানি নলয় মুছলমানে। বিজেপি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। মুছলমানৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে। আমাৰ মছজিদ মাদ্ৰাছা বিজেপিয়ে লৈ যাব। আমি মনে মনে বহি নাথাকোঁ। আমি আল্লাহৰ বাদে কাকো ভয় নকৰোঁ। এই মন্তব্য প্ৰতিবাদকাৰী মুছলমানসকলৰ। আজি ভাৰতৰ সংবিধান নিৰ্মাতা তথা ভাৰতীয় সংবিধানৰ পিতৃ ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তী আৰু আজিৰ দিনটোত সমগ্ৰ ভাৰতে উদযাপন কৰিছে আম্বেদকাৰ জয়ন্তী। দেশবাসীয়ে সোঁৱৰিছে সংবিধানৰ পিতৃগৰাকীক। ভাৰতীয় সংবিধানৰ স্থপতি তথা সামাজিক ন্যায়ৰ পৃষ্ঠপোষক ডক্টৰ ভীমৰাও আম্বেদকাৰক সন্মান জনাই আজি ভাৰতে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ 134 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছে। আজিৰ দিনটোত অস্পৃশ্যতা আৰু জাতিগত অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আইনবিদ, অৰ্থনীতিবিদ আৰু দলিতসকলৰ ত্ৰাণকৰ্তা হিচাপে আম্বেদকাৰৰ অৱদানক স্মৰণ কৰা হয়। মুম্বাইত হাজাৰ হাজাৰ লোকে তেওঁৰ সমাধিস্থলী চৈত্যভূমিলৈ শোভাযাত্ৰাত যোগদান কৰাৰ বিপৰীতে চেন্নাইত মহিলাৰ অধিকাৰ আৰু শ্ৰমিক সংস্কাৰৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়। স্মৰ্তব্য যে এক উল্লেখযোগ্য অনুষ্ঠানত হায়দৰাবাদৰ আম্বেদকাৰী গোটসমূহে তেওঁৰ লেখাৰ ডিজিটেল আৰ্কাইভ মুকলি কৰে, যাৰ লক্ষ্য হৈছে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰা।
ৰাজ্যৰ লাখ লাখ কৃষকলৈ জৰুৰী খবৰ অতি শীঘ্ৰেই দিয়া হ'ব PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন আৰু এই 20 নম্বৰ কিস্তিৰ ধন পাবলৈ 30 এপ্ৰিলৰ পূৰ্বে কৰক আপুনি এই কাম কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব চাও আহক ভাৰতৰ বেছিভাগ মানুহ এতিয়াও কৃষি কাৰ্যৰ সৈতে জড়িত আৰু এই কৃষকসকলৰ বাবে ভাৰত চৰকাৰে কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে 2019 চনৰ পৰা কৃষকৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰু এই যোজনাৰ অধীনত কৃষকসকলক বছৰত 6000 টকাকৈ ভাত্তা দিয়া হয় মুঠ 3টা কিস্তিত দিয়া হয় এই টকা আৰু ইমান দিন পৰ্যন্ত মুঠ 19টা কিস্তিত টকা পাইছে দেশৰ কৃষকসকলে আৰু এইবাৰ 20তম কিস্তিৰ টকাৰ অপেক্ষাত আছে দেশৰ লাখ লাখ কৃষক দেশৰ কোটি কোটি কৃষক ইয়াৰ পৰা উপকৃত হয় জুন মাহত সম্ভৱতঃ এই 20 নম্বৰ কিস্তিৰ ধন পাব কৃষকসকলে আৰু ইয়াৰ পূৰ্বে অৱশ্য কৃষকসকলে এক বিশেষ কাম কৰিব লাগিব কৃষি মন্ত্ৰালয়ৰ নিৰ্দেশ দিছে যে সমস্ত কৃষকসকলৰ ফাৰ্মাৰ আইডি কাৰ্ড কৰাব লাগিব 30 এপ্ৰিলৰ ভিতৰত এই ফাৰ্মাৰ আইডি কাৰ্ড বনাই ল'ব লাগিব অন্যথা 20 নম্বৰ কিস্তিৰ টকা নাপাব কৃষকসকলে এই কাম কৰিবলৈ নিকটৱৰ্তী কৃষি দপ্তৰ বা ৰাজস্ব দপ্তৰ কিংবা পাব্লিক সাৰ্ভিস সেন্টাৰ অৰ্থাৎ CSC সেন্টাৰলৈ গৈ কৃষকসকলে এই ফাৰ্মাৰ আইডি কাৰ্ড কৰাব লাগিব আধাৰ কাৰ্ডৰ দৰে দেখাত এই ফাৰ্মাৰ আইডি কাৰ্ড যি কাৰ্ড নাথাকিলে কৃষকসকলে কিষাণ যোজনাৰ ধন পোৱাত সমস্যা হ'ব এই কথা জনাইছে কৃষি মন্ত্ৰালয়ে গুৱাহাটীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা গুৱাহাটীত এইবাৰ কিশোৰী ৰোগীক যৌন নিৰ্যাতন কৰি গ্ৰেপ্তাৰ হৈছে বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ বিকাশ ৰায় পক্সো আইনৰ অধীনত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই চিকিৎসকজনক পুনৰ বিপদত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে পুনৰ বাংলাদেশৰ আদালতে জাৰি কৰিলে এৰেষ্ট ৱাৰেণ্ট ৰাজনৈতিক ক্ষমতাৰে ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰাৰ অভিযোগত শেখ হাছিনা সহ 52 জন লোকৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা শেখ হাছিনাৰ নামত পুনৰ জাৰি কৰিলে এৰেষ্ট ৱাৰেণ্ট বাংলাদেশৰ আদালতে এইবাৰ জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা শেখ হাছিনাৰ ভগ্নীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা ৰাজনৈতিক ক্ষমতাৰে ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইসকলৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত শেখ হাছিনা সহ মুঠ 52 জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বাংলাদেশৰ আদালতে ন্যায়াধীশ জাকিৰ হুছেইনে 3খন অভিযোগ পত্ৰৰ ভিত্তিত জাৰি কৰে এই গ্ৰেপ্তাৰী পৰোৱানা ষ্টুডেণ্টক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিশদ সিদ্ধান্ত 5 মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মধ্যাহ্ন ভোজনৰ বাবে আবণ্টিত বাজেট বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ বজাৰত মূল্য বৃদ্ধিৰ জুই জ্বলি উঠিছে সামগ্ৰীৰ দাম বাঢ়িছে আৰু এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে পুনৰ মধ্যাহ্ন ভোজনৰ আবণ্টন বৃদ্ধি কৰিছে খবৰ অনুসৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ জনমূৰি ছাত্ৰক্ৰমে 59 পইচা আৰু 88 পইচা বৃদ্ধি কৰা হৈছে প্ৰতিজন ছাত্ৰৰ নামত আৰু ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনা জাৰি কৰিছে অৱশ্য 1 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই আদেশ কেন্দ্ৰীয় চৰকাৰে যোৱা নৱেম্বৰ মাহত মধ্যাহ্ন ভোজনৰ বাবে আবণ্টন বৃদ্ধি কৰিছিল প্ৰাইমাৰীত 74 পইচা আৰু উচ্চ প্ৰাইমাৰীত 1 টকা 12 পইচা বৃদ্ধি কৰিছিল শিক্ষামন্ত্ৰী ব্ৰত বসুৱে এই বিষয়টো উত্থাপন কৰিছে আৰু 5 মাহৰ পাছত পুনৰ মধ্যাহ্ন ভোজনৰ বাবে আবণ্টন বৃদ্ধি পালে জানিব পৰা মতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ জনমূৰি ধন ক্ৰমে 59 পইচা আৰু 88 পইচা বৃদ্ধি কৰা হৈছে ফলত বাল ফাটিকা আৰু প্ৰাথমিক শিক্ষাৰ বাবে জনমূৰি আবণ্টন 6 টকা 78 পইচালৈ বৃদ্ধি পাইছে আৰু আপাৰ প্ৰাইমাৰীৰ বাবে 10 টকা 17 পইচালৈ বৃদ্ধি পাইছে কিন্তু এই সামান্য বৃদ্ধিত সুখী নহয় শিক্ষা সমাজৰ এটা অংশ তেওঁলোকে দাবী কৰে যে এই সামান্য বৃদ্ধিয়ে সেই অৰ্থত কোনো প্ৰভাৱ পেলাব নোৱাৰে আসলতে ল'ৰা ছোৱালীবোৰে একেবাৰে লাভৱান নহ'ব মন কৰিবলগীয়া যে 2024 চনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে 2022 চনৰ 1 অক্টোবৰত আবণ্টন বৃদ্ধি কৰিছিল প্ৰাথমিকৰ বাবে 5 টকা 45 পইচা আৰু উচ্চ প্ৰাথমিকৰ বাবে 8 টকা 17 পইচালৈ বৃদ্ধি কৰা হৈছিল আৰু দীৰ্ঘদিনীয়া চাহিদাৰ 26 মাহৰ পাছত যোৱা নৱেম্বৰ মাহত এই আবণ্টন বৃদ্ধি কৰা হৈছিল ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে 5 মাহৰ পাছত পুনৰ বৃদ্ধি পালে আবণ্টন